हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। फ्रेंड्स, আজি হৈছে আমাৰ অন্তিম নিশা শিমলুতলা ৰঙালী বিহু সন্মিলনৰ। আজি কাৰ্যসূচী হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শ্ৰেষ্ঠ কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ গীতৰ সলাই। তেনেহ'লে মোৰ ভিডিঅ'টো চাই যাব শেষলৈ। তেনেহ'লে ব'লক আমি বিহুতলীত যাওঁ। এই ফ্ৰেণ্ডছ, আহি পালোঁ আমি বিহুতলী। এয়া চাব পাৰে ফিল্ডখন এতিয়া খালী হৈ আছে। অলপ কিছু সময় পিছতে মানুহ ভৰ্তি হৈ যাব। ফ্ৰেণ্ডছ চাওক, হেঁপাহৰ ৰঙালী নমস্কাৰ বিক্ৰম দাদা, আজি এই শিমলুতলা ৰঙালী বিহু সন্মিলনৰ বিষয়ে দুই এষাৰ কৈ দিয়ক। এইবাৰ আমাৰ শিমলুতলা ৰঙালী বিহু সন্মিলনৰ মহাৰাজা দিৱস। এই মহাৰাজা আজি আমাৰ শেষ দিন। যোৱা 30 বছৰৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হৈছিল। এই প্ৰায় এমাহে আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছিল। আজিৰ কাৰ্যসূচীৰ ভিতৰত আমাৰ আছে বঁটা বিতৰণী সভা। বঁটা বিতৰণী সভাৰ পিছত আছে স্মৃতিগ্ৰন্থ উন্মোচন। স্মৃতিগ্ৰন্থ উন্মোচনৰ পাছত আছে এখন সম্পাদনা সভা। সম্পাদনা সভাৰ পিছত আছে আমাৰ এই মহাৰাজা দিৱস উদযাপনৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই। আশা কৰিছোঁ ৰাইজে পূৰ্ণ উপভোগ কৰিব। ধন্যবাদ। সম্বৰ্ধনা অনুষ্ঠান কোনো বিষয় 30,001 টকা। এয়া ফ্ৰেণ্ডছ, মায়ে আমাৰ সম্বৰ্ধনা জনাইছে। মজাৰ পৰা হাত চাপৰি বিচাৰিছো। এই অনুষ্ঠানৰ অন্যতম দাতা খাদ্যৰ প্ৰয়াত বিনয় দাসৰ সোঁৱৰণত আৰু ফ্ৰেণ্ডছ, এয়া স্মৃতি গ্ৰন্থখন মানে আমাৰ শিমলুতলা ৰঙালী বিহু সন্মিলনৰ সভাপতি ডক্টৰ কুশল হাজৰিকাদেৱে খুলি আছে ধুনীয়াকৈ। ফ্ৰেণ্ডছ, ৰাইজৰ মাজত উপস্থিত হ'লে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী বাইদেউ।
ফ্ৰেণ্ড চাব 4টা বাজিলে 4:30 বাজিলে চাওক পোহৰ হৈছে অলপ অলপ প্ৰিয়ংকা ভৰালী বা গ'ল আমিও আহিলোঁ বহুত ভাল লাগিল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ থেংক ইউ এণ্ড বাই বাই